নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 4 তাৰিখ শনিবাৰ। আজি আমি আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ, লগতে আজিৰ দিনটোৰ সমাধানো লৈ আহিছোঁ, মানে প্ৰতিকাৰ লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ খুব ফল লাভ কৰিব। সেয়েহে আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা লাইক এটা কমেণ্ট কৰিব, তেতিয়া আমি উৎসাহ পাওঁ আৰু এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আনি থাকিম। আমি সদায় ৰাশিফল লৈ আনি থাকিম। বলকচোন আমি ৰাশিফললৈ আগবাঢ়ি যাওঁ। আজি ইংৰাজী 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 4 তাৰিখ, অসমীয়া পুহ মাহৰ 19 তাৰিখ। আজি সূৰ্য উদয় হ'ব 6:07 আৰু সূৰ্য অস্ত যাব 4:39। প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ ৰাশিফল আছে: পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা আৰম্ভ কৰাৰ লগে লগে আপোনাৰ অস্থিৰতা নাইকিয়া হৈ যাব। অতি সোনকালে আপুনি দেখিব যে এই সমস্যাটো চাবোনৰ বুটবোৰ দৰে, যিটো আপুনি স্পৰ্শ কৰাৰ লগে লগে ফাটি যায়। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে লাভজনক হ'ব আৰু ই সমৃদ্ধি কঢ়িয়াই আনিব। বন্ধু বান্ধৱীৰ সৈতে কিবা এটা আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ সময় কটাবলৈ ভাল সময়। আজিৰ ভাল বেয়া: আজি শ্ৰেষ্ঠ সময় হৈছে 9:50 পৰা 10:42, মানে ভাল সময়। আৰু বেয়া সময় হৈছে মনোযোগৰ সময় হৈছে 8:58 পৰা 9:50। এইটো হৈছে বেয়া সময়। সেয়েহে ভাগ্যৱান নম্বৰ, মানে ভাগ্যশালী নম্বৰ 3, শুভ ৰং কেশৰী হালধীয়া আৰু বেয়া দিশ পূব। সমাধানটো তুলসী পাত সেৱন কৰিলে স্বাস্থ্য ভাল হ'ব। তাৰপিছত বৃষভ ৰাশি। নিজৰ শাৰীৰিক ফিটনেছ বজাই ৰাখিবলৈ আজি খেলা ধূলা কৰি কটাব পাৰিব। ৰিয়েল এষ্টেট সম্পৰ্কীয় বিনিয়োগে আপোনাক ভাল লাভ দিব। বন্ধু বান্ধৱীৰ সৈতে আপুনি ভাল সময় কটাওক, কিন্তু গাড়ী চলোৱাৰ সময়ত অধিক সাৱধান হওক। আজি আপোনাৰ জীৱনত প্ৰেমৰ চিৰাপ দ্ৰৱীভূত হোৱাৰ অনুভৱ কৰিব। আজি ভাল বেয়া সময়: আজি শ্ৰেষ্ঠ সময়, মানে ভাল সময় হৈছে 11:34 পৰা 12:26 ভাল সময়। আৰু মনোযোগৰ সময় হৈছে 8:58 পৰা 9:50 আপোনাৰ বেয়া সময়। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ পূব। আৰু সমাধানটো হৈছে ধ্যান, যোগ আৰু ধ্যান কৰিলে পাৰিবাৰিক জীৱনত ভাল হ'ব। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। পত্নীৰ বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ পৰিহাৰ কৰক। নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব। ন্যূনতম হস্তক্ষেপ, অন্যথা ই নিৰ্ভৰশীলতা বৃদ্ধি কৰিব পাৰে। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। সম্ভৱ যে পৰিয়ালৰ সদস্যসকলে আপোনাৰ আশা পূৰণ কৰিব নোৱাৰিবও পাৰে। তেওঁলোকে আপোনাৰ ইচ্ছামতে কাম কৰিব বুলি আশা নকৰিব, কিন্তু আপোনাৰ কামৰ ধাৰণা সলনি কৰি উদ্যোগ লওক। আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰতি আপোনাৰ প্ৰিয়জনৰ প্ৰেম সঁচাকৈয়ে অতি গভীৰ। আজিৰ বাবে ভাল সময়: শ্ৰেষ্ঠ সময় হৈছে 10:42 পৰা 11:34 আৰু মনোযোগৰ সময়, মানে বেয়া সময় হৈছে 1:18 পৰা 2:10। ভাগ্যৱান নম্বৰ হৈছে 9, শুভ সংখ্যা ৰঙা মেৰুন, বেয়া দিশ পূব। আৰু সমাধানটো হৈছে মাংস আৰু মদ ত্যাগ কৰি স্বাস্থ্য ভাল হ'ব। মানে মাংস আৰু মদ ত্যাগ কৰা, আজি নাখাব। চতুৰ্থ নম্বৰটো হৈছে কৰ্কট ৰাশি। আজিৰ দিনটো এনেকুৱা কাম কৰি যি কাম কৰি নিজে ভাল লাগে, তাৰমানে নিজে ভাল লগা কাম কৰক, তেতিয়া ভাল পাব। আপোনাৰ টকাখিনি সঞ্চয় কৰিলেহে আপোনাৰ বাবে উপযোগী হ'ব। আজি খৰচ নকৰিব, সঞ্চয় কৰক। এই কথা ভালদৰে জানি লওক, অন্যথা ভৱিষ্যতে তওবা কৰিব লাগিব। আপোনাৰ
মনোমোহতা আৰু ব্যক্তিত্বৰ জৰিয়তে কিছুমান নতুন বন্ধুক লগ পাব। আপোনাৰ হৃদস্পন্দন আপোনাৰ প্ৰিয়জনৰ লগত এনেদৰে গতি কৰিব যে প্ৰেমৰ সংগীত আজি আপোনাৰ জীৱনত বাজিব। আজি ভাল বেয়া সময় শ্ৰেষ্ঠ সময় হৈছে 8:58 9:50 ভাল সময় আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 1:18 পৰা 2:10। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং হৈছে বাদামী আৰু বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সূৰ্য চালিচা আৰু আৰতি পঢ়ক। পঞ্চম ৰাশি সিংহ ৰাশি। আপোনাৰ শিশু সুলভ নিৰীহ স্বভাৱটো আকৌ ওলাই আহিব আৰু আপুনি দুষ্টামিৰ মেজাজত পৰিব। আজি আপোনাৰ বাবে আৰ্থিক লাভৰ সকলো সম্ভাৱনা আছে, কিন্তু ইয়াৰ লগতে দান বৰঙণিও কৰা উচিত, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ মানসিক শান্তি পোৱা যাব। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব। আজি আপোনাৰ আপোনজনক নিৰাশা নকৰিব, কাৰণ তেনে কৰিলে পিছত আপুনি আক্ষেপ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া সময় শ্ৰেষ্ঠ সময় হৈছে 8:06 পৰা 8:58 মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 12:26 পৰা 1:18। ভাগ্যৱান নম্বৰ হৈছে 2 আৰু শুভ ৰং ৰূপালী বগা বেয়া দিশ পূব। সমাধানটো দিনটোৰ কোনো এটা আহাৰত নিমখ নাখাব, ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। আজিৰ দিনটোত নিমখ গ্ৰহণ নকৰিব। 6 নম্বৰ ৰাশিটো কন্যা ৰাশি। ৰক্তচাপ ৰোগীয়ে জনবহুল অঞ্চলত যাত্ৰা কৰাৰ সময়ত অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন। আপোনাৰ যিকোনো পুৰণি বেমাৰে আজি আপোনাক অশান্তি দিব পাৰে, যাৰ বাবে আপুনি হস্পিটেললৈ যাবলগীয়া হ'ব পাৰে আৰু আপোনাৰ বহু টকাও খৰচ হ'ব পাৰে। আপুনি লগত থকা মানুহবোৰ আপোনাৰ লগত বৰ সুখী নহ'ব। আপুনি যিয়েই নকৰক কিয়, আজি আপুনি এনে এজন ব্যক্তিক লগ পাব যিয়ে আপোনাক নিজৰ জীৱনতকৈ বেছি ভাল পাব। আজি হয়তো হঠাতে অবাঞ্ছিত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা নষ্ট হ'ব পাৰে। আজি ভাল আৰু বেয়া সময় শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 1:18 পৰা 2:10 ভাল সময়। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:58 পৰা 9:50 বেয়া সময়। ভাগ্যৱান নম্বৰ মানে শুভ নম্বৰ হৈছে 9। শুভ ৰং ৰঙা আৰু মেৰুন বেয়া দিশ পূব দিশে গতি নকৰিব। সমাধান হৈছে ক'লা কুকুৰ এটাক খুৱাই দিলে আজি আপোনাৰ নিষ্ক্ৰিয়তা দূৰ হ'ব পাৰে। তুলা ৰাশি। বন্ধু এজনে হয়তো আপোনাৰ ধৈৰ্য আৰু বুজাবুজি পৰীক্ষা কৰিব পাৰে। আপোনাৰ মূল্যবোধক আওকাণ কৰাটো এৰক আৰু প্ৰতি সিদ্ধান্ত যুক্তিসংগতভাৱে লওক। সোনকালে টকা উপাৰ্জন কৰাৰ এক প্ৰবল হেঁপাহ মনত পৰিব। শিশুটিলৈ ৰোমাঞ্চকৰ খবৰ কঢ়িয়াই আনিব পাৰে। আপোনাৰ সংগীক আৱেগিকভাৱে ব্লেকমেইলিং কৰাটো পৰিহাৰ কৰক। দিনটোৰ আৰম্ভণি অলপ গাভৰুৱা হ'ব পাৰে, কিন্তু দিনটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি ভাল ফলাফল পাবলৈ আৰম্ভ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া মানে শ্ৰেষ্ঠ সময় হৈছে 1:18 পৰা 2:10 ভাল সময়। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 10:42 পৰা 11:36 বেয়া সময় আৰু ভাগ্যশালী নম্বৰ হৈছে 3। শুভ ৰং কেশৰী হালধীয়া আৰু বেয়া দিশ হৈছে পূব দিশ। সমাধান কোনো ছোৱালীক আঘাত নিদিব আৰু প্ৰেমিকক সন্মান কৰাটো প্ৰেম জীৱনৰ বাবে ভাল। বৃশ্চিক ৰাশি। অষ্টম ৰাশি বৃশ্চিক ৰাশি। জীৱনৰ সংগী সুখৰ কাৰণ বুলি প্ৰমাণিত হ'ব। আৰ্থিকভাৱে আজি আপোনাক বহুত শক্তিশালী দেখা যাব। গ্ৰহ নক্ষত্ৰৰ গতিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব। এইটো এটা ডাঙৰ দিন যেতিয়া আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আপোনাৰ হাতত বহুতো বস্তু থাকিব আৰু আপোনাৰ আগত সমস্যাটো হ'ব কোনোটো প্ৰথমে বাছি ল'ব।
তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ড অফৰ সৃষ্টি কৰিব। এই ৰাশিৰ বয়সীয়াল লোকে আজি আজৰি সময়ত পুৰণি বন্ধু-বান্ধৱীক লগ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 8:06 পৰা 8:58 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 10:42 পৰা 11:34 আৰু ভাগ্যশালী নম্বৰ হৈছে 5, শুভ ৰং সেউজীয়া, ফিৰোজ আৰু বেয়া দিশ পূব। সমাধানটো হৈছে লক্ষীজীৰ চালিচা আৰু আৰতি পঢ়িলে প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব। নৱম ৰাশিটো ধনু ৰাশি। আপোনাৰ চৌপাশৰ মানুহৰ পৰা সমৰ্থনৰ এটা সুখদায়ক অনুভৱ দিব। আজি আপুনি মাটি, ৰিয়েল এষ্টেট বা সাংস্কৃতিক প্ৰকল্পত গুৰুত্ব দিব লাগিব। আজি আনৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰেমৰ সম্পৰ্কত এটা যাদুকৰী অনুভৱ আছে। কাৰক তাৰ সৌন্দৰ্য। আপুনি আপোনাৰ বৃত্তৰ পৰা ওলাই আহি ওখ ঠাইত থকা মানুহৰ সৈতে মনত বিনিময় কৰিব লাগিব। ভাল খাদ্য, ৰোমান্টিক মুহূৰ্ত আৰু আপোনাৰ পত্নীৰ সংগ আজি এইটোৱেই বিশেষ। আজি আপুনি খঙত পৰিয়ালৰ কোনো সদস্যক বেয়া কথা ক'ব পাৰে। আজি ভাল আৰু বেয়া সময়। শ্ৰেষ্ঠ সময় হৈছে 8:58 পৰা 9:50 আপোনাৰ ভাল সময়। মনোযোগৰ সময় বেয়া সময় হৈছে 12:26 পৰা 1:18 ভাগ্যৱান নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা, বেয়া দিশ পূব। সমাধান হৈছে কলৰ শিপা নিজৰ লগত ৰাখিলে ভাল পাৰিবাৰিক জীৱনত সহায় হ'ব। দশম ৰাশি মকৰ ৰাশি। প্ৰতিজন ব্যক্তিৰ কথা ভালদৰে শুনা। হয়তো আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব। যিসকলে কোনো আত্মীয়ৰ পৰা ধন ধাৰ লৈছিল তেওঁলোকে হয়তো আজি যিকোনো পৰিস্থিতিত সেই ঋণ ঘূৰাই দিব লাগিব। বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিলে মজা লাগিব। আজি ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:42 পৰা 11:36 আপোনাৰ ভাল সময়। মনোযোগৰ সময় বেয়া সময় হৈছে 9:50 পৰা 10:42 আৰু ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী আৰু বগা, বেয়া দিশ পূব। সমাধান ঘৰৰ খালী বাচনত ব্ৰঞ্জৰ টুকুৰা এটা ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। নিজকে অধিক আশাবাদী হ'বলৈ প্ৰেৰণা দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ আচৰণ হোৱাই নহয়, ভয়, ঈৰ্ষা, ঘৃণা আদি নেতিবাচক আৱেগও হ্ৰাস পাব। সময় আৰু ধনক মূল্য দিয়া উচিত, নহ'লে আগন্তুক সময়বোৰ সমস্যাৰে ভৰা হ'ব পাৰে। এজন বৃদ্ধৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব। আজি আপোনাৰ পৰা আঁতৰি থকাৰ বেদনাই আপোনাক কষ্ট দি থাকিব। আজিৰ ভাল বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:36 পৰা 12:26 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 1:18 পৰা 2:10 ভাগ্যৱান নম্বৰ হৈছে 8 আৰু শুভ ৰং ক'লা নীলা, বেয়া দিশ হৈছে পূব। সমাধান হৈছে হনুমানজীৰ মন্দিৰত বুন্দিয়া লাডু প্ৰসাদ হিচাপে আগবঢ়াই পাৰিবাৰিক জীৱনৰ সমস্যা দূৰ কৰিব। শেষ ৰাশি হৈছে মীন। এজন সাধুৰ আশীৰ্বাদে মানসিক শান্তি প্ৰদান কৰিব। আজি ব্যৱসায়িক লাভে বহু ব্যৱসায়ীৰ মুখলৈ সুখ কঢ়িয়াই আনিব পাৰে। নতুন ৰূপ, নতুন কাপোৰ, নতুন বন্ধুৱে আজি এক বিশেষ দিন কৰি তুলিব। প্ৰেমৰ সংগীতত নিমগ্নসকলেহে ইয়াৰ শব্দ তৰংগ উপভোগ কৰিব পাৰে। আজি আপুনিও সেই সংগীত শুনিব পাৰিব, যাৰ ফলত পৃথিৱীৰ বাকী সকলো গীত পাহৰি যাব। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:26 পৰা 1:18 শ্ৰেষ্ঠ ভাল আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 10:42 পৰা 11:36 ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলপীয়া, বেয়া দিশ হৈছে পূব। সমাধান মাতৃৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক আৰু ভুলতেও মাতৃক অসন্মান নকৰিব। ইয়াৰ ফলত পাৰিবাৰিক জীৱনত উন্নত হ'ব।
শেষত এটাই কথা কওঁ, আমি আপোনালোকলৈ সদায় ৰাশিফল আনি থাকিম, সেয়েহে আমাৰ চেনেলটো আপোনালোকে এবাৰ হ'লেও ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ।